ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে বহাগ মাহৰ 15 তাৰিখ আৰু ইংৰাজী 2025 চনৰ এপ্ৰিল মাহৰ 29 তাৰিখ মঙ্গলবাৰ। আজি তিথি হৈছে শুক্লা দ্বিতীয়া তিথি আৰু শুক্লা দ্বিতীয়া তিথি থাকিব আজি ৰাতি 8:07 পৰ্যন্ত। তাৰপিছত শুক্লা তৃতীয়া আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে কৃতিকা নক্ষত্ৰ আৰু কৃতিকা নক্ষত্ৰ থাকিব আজি ৰাতি 9:25 পৰ্যন্ত। তাৰপিছত ৰোহিণী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃষ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰীগণ। মৰণত আজি চতুষ্পদ দোষ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:27 পৰা 10:02 পৰ্যন্ত, আকৌ 12:38 পৰা 2:22 পৰ্যন্ত, আকৌ 3:13 পৰা 4:57 পৰ্যন্ত, আকৌ 5:49 পৰা 6:33 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:51 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:49। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ বাবে আজি আপোনাৰ বাবে অতি ইতিবাচকৰ দিন হ'ব আৰু আপুনি সকলো ক্ষেত্ৰতে বা সকলো কামতে কিবা এটা ইংগিত পাব যে ভাল কিবা সুযোগ আহিছে বা কামবোৰ ভালদৰে সমাপন কৰিবলৈ। পৰিয়ালৰ সদস্যৰ সৈতে আপোনাৰ পাৰস্পৰিক আলোচনাৰ অন্তত আপুনি লোৱা সিদ্ধান্তবোৰ উৎকৃষ্ট বুলি প্ৰমাণিত হ'ব আৰু পৰিয়ালৰ সকলো সদস্য আপোনাৰ সিদ্ধান্ততে অটল থাকিব। ঘৰতে কিবা এটা শুভ অনুষ্ঠানৰ পৰিকল্পনা কৰিলে আজি সমগ্ৰ পৰিয়ালত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু আপোনালোকে ভালদৰে কটাবলৈ আজিৰ দিনটো সক্ষম হ'ব। সন্তানৰ লগত জড়িত যিকোনো সমস্যাৰ সমাধান পালে আপুনি আজি ডাঙৰ ডাঙৰ চিন্তাবোৰৰ পৰা সকাহ অনুভৱ কৰিব আৰু আপোনাৰ সন্তানেও আগুৱাই যাবলৈ সক্ষম হ'ব। এই সকাহ পোৱাৰ পিছত আপুনি সম্পূৰ্ণ শিথিল হ'ব আৰু আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰতো আপুনি ভালদৰে মনোনিৱেশ কৰিব পাৰিব। সেইবাবে আজিৰ দিনটো আপোনাৰ বাবে ইতিবাচক দিন হ'ব। ঘৰ পৰিয়ালৰ ব্যক্তিগত লক্ষ্যত মনোনিৱেশ কৰাৰ সময় এইটো, গতিকে এই সময়খিনি আপুনি অসাৰ কাম কাজত সময় কটোৱাই এনেই অবাবত এৰি নিদিব। অত্যাধিক কঠোৰ নিয়ম বা অনুশাসন থকাটোৱে আপোনাৰ আনৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব পাৰে, গতিকে সময়ৰ লগে লগে নিজৰ আচৰণত কিছু নমনীয়তা আনিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ লগতে আনৰো কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। আজি আপোনাৰ হঠাতে কিছু খৰচৰো সৃষ্টি হ'ব পাৰে, যিবোৰ আপুনি কমাবলৈ কিছু অসমৰ্থ হ'ব, গতিকে খৰচবোৰ চাব কোনটো ফালে আপুনি খৰচ কৰি আছে, লাগতিয়াল কামতে নে অলাগতিয়াল কামত। সেইখিনি আপুনি গুৰুত্ব দিলে আপুনি আজি ভালদৰে খৰচবোৰ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব। কিছুমান ভুল মানুহে আজি আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে, গতিকে এনে মানুহৰ সংগত নাথাকিব। পৰাপক্ষত আপুনি তেওঁলোকৰ পৰা দূৰত্ব বজাই ৰাখিব। এনে কৰিলে আপোনাৰ কামত কোনো ধৰণৰ বাধা নাথাকিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি অলপ ধৈৰ্য ধৰিব লাগিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত বেছি লাভজনক অৱস্থাত নাথাকিব, গতিকে গুৰুত্ব দিব লাগিব আৰু আপোনাৰ কামৰ মানদণ্ড উন্নত কৰিব লাগিব। আৰু এই ক্ষেত্ৰত আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতেও আপুনি আলোচনাৰ মাধ্যমেৰে আগবাঢ়িবলৈ যত্ন কৰিব। এনে কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত পুনৰ অনুকূল সময়ৰ সৃষ্টি হ'ব। আৰু আজি আপুনি বিপণনৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়াটো ভাল হ'ব। ইয়াৰ ফলত আপোনাৰ লাভজনক পৰিস্থিতিৰ উদ্ভৱো হ'ব পাৰে। আৰু এই সময়ত আপোনাৰ অৰ্ডাৰ বাতিল হোৱাৰো সম্ভাৱনা আছে, গতিকে চুক্তি কৰাৰ সময়ত অলপ সাৱধান হ'ব যাতে কোনো ধৰণৰ বিসংগতিৰ সৃষ্টি নহয়। নিয়োজিত লোকসকলৰ বাবে আজি হঠাতে কাম সম্পৰ্কীয় কিবা অৰ্ডাৰ লাভ কৰিব পাৰে আৰু সেই কামবোৰ তেওঁলোকে সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব লাগিব, কাৰণ যদি কামবোৰ সময়মতে কৰে তেনেহ'লে তেওঁলোকৰ বাবে ভাল সুযোগো আহিব। ঘৰৰ পৰিৱেশ আজি সুষম হৈ থাকিব আৰু ইয়াৰ ফলত আপোনাৰ মানসিক চাপ নাথাকিব। ঘৰৰ সকলো সদস্যই একেলগে মিলি সহযোগিতাৰে সকলোবোৰ কাম কৰিবলৈ সক্ষম হ'ব আৰু ঘৰত আপোনালোকৰ ইতিবাচকতাও দেখা পাব। কিন্তু বিপৰীত লিংগৰ কোনোবা এজনৰ বাবে আপোনাৰ ঘৰত বিসংগতিৰ সৃষ্টি হ'ব পাৰে বা সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে এনে ক্ষেত্ৰত আপোনালোকে উচিত পদক্ষেপ লোৱাটো ভাল হ'ব। অত্যাধিক মানসিক চাপ আৰু নেতিবাচক চিন্তাৰ বাবে আপোনাৰ মনোবল আজি কমি যাব পাৰে, গতিকে ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ আপোনাৰ কৰ্মক্ষমতাতো পৰিব পাৰে। গতিকে মানসিক চাপ কমাবলৈ আপুনি যত্ন কৰিব লাগিব। এই ক্ষেত্ৰত আপুনি যদি ধ্যান কৰে
বা নিসংগতাত কিছু সময় কটায় তেনেহ'লে আপোনাৰ এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনাৰ ঘৰৰ ৰক্ষণাবেক্ষণ বা উন্নতিৰ সন্দৰ্ভত কিছু পৰিকল্পনা কৰিলে আজি আপোনালোকৰ ঘৰখনৰ বাবে মংগল হ'ব। পৰিয়ালৰ সৈতে বজাৰ কৰিও আজি আপুনি ভাল সময় পাৰ কৰিব পাৰিব আৰু আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মনতো কিছু আনন্দৰ সৃষ্টি হ'ব। যুৱক যুৱতীসকলে আজি নিজৰ কঠোৰ পৰিশ্ৰমৰ ভিত্তিত কিছুমান কামত ভাল সফলতা লাভ কৰিবলৈ ওলাইছে, যিটো তেওঁলোকৰ কেৰিয়াৰৰ বাবে অতি উপকাৰী হ'ব আৰু এই মতে আপোনাৰ যদি আগুৱাই যায় তেনেহ'লে আৰু অধিক ভাল ফলাফল দেখিবলৈ সক্ষম হ'ব। এই সময়ত আপুনি নিজকে উন্নত কৰি আগুৱাই যোৱাৰ উত্তম সময়। গতিকে যদি আপোনাৰ কিবা ক্ষেত্ৰত দুৰ্বলতা আছে তেনেহ'লে সেইবোৰ উন্নত কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আৰু অধিক উন্নত কৰিবলৈ আপুনি সক্ষম হ'ব। কিছুমান সমস্যাৰ সৃষ্টি হ'লে আজি আপুনি আতংকিত নহ'ব। শান্তভাৱে সেই বিষয়বোৰ চিন্তা চৰ্চা কৰি পেলাই আপুনি আগবাঢ়িবলৈ যত্ন কৰিব। তেতিয়াহে দেখিব আপোনাৰ সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পাইছে। আৰু অসাৰ কাম কাজত একেবাৰে আজি সময় নষ্ট নকৰিব, অন্যথা আপোনাৰ গুৰুত্বপূৰ্ণ কামখিনি আজি আবদ্ধ হৈ পৰিব পাৰে, যাৰ ফলত আপুনি আগুৱাব নোৱাৰিব। যদি কোনো চৰকাৰী বা আইনী বিষয় চলি আছে তেনেহ'লে সময়মতে সমাধান কৰি লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, অন্যথা আইনী পাক চক্ৰত জড়িত হৈ গ'লে আপোনাৰ বাবে বিপদ হ'ব পাৰে। ঘৰৰ বয়োজ্যেষ্ঠসকলক সন্মান আৰু সম্পূৰ্ণ যত্ন লওক। তেওঁলোকৰ স্বাস্থ্যৰ যাতে কোনো ধৰণৰ অৱনতি নঘটে তাৰ প্ৰতিও আপুনি গুৰুত্ব দিব। সঠিক চিকিৎসা নিৰীক্ষাবোৰ কৰাই থাকিব, তেতিয়া দেখিব আপোনাৰ ঘৰখন আৰু অধিক সুখৰ হৈ পৰিছে। ব্যৱসায়ত আজি আপোনাৰ অধিক কাম হ'ব, গতিকে আপুনি ব্যৱসায়িক ক্ষেত্ৰত আজি আৰু অধিক আপুনি গুৰুত্ব দিয়াটো ভাল হ'ব আৰু কৰ্মচাৰীসকলৰ মাজত আপুনি কামৰ ভাগ বতৰাবোৰ ভালদৰে কৰি দিব। এনে কৰিলে তেওঁলোকৰ কৰ্ম পদ্ধতিত কোনো ধৰণৰ অৱনতি নঘটে আৰু তেওঁলোকৰ কৰ্মস্পৃহা বৃদ্ধি কৰিবলৈ হ'লে তেওঁলোককো আপুনি সময়ে সময়ে উৎসাহিত কৰিবলৈ যত্ন কৰিব। ইলেক্ট্ৰনিক্সৰ সৈতে জড়িত ব্যৱসায়ত আজি ভাল লাভ হ'ব, গতিকে যিসকলে এই ধৰণৰ ব্যৱসায়ত জড়িত হৈ আছে তেওঁলোকে আৰু অধিক আজি মনোযোগ দিবলৈ যত্ন কৰক। কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত আজি আপুনি আনৰ পৰামৰ্শ বিবেচনা কৰিহে সিদ্ধান্ত ল'ব, অন্যথা আপোনাৰ বাবে এই পৰামৰ্শ ক্ষতিকাৰকো হ'ব পাৰে। গতিকে কোনোবাই পৰামৰ্শ দিলে আপুনি সেইবোৰ পুনৰ বিবেচনা কৰিহে আপুনি সেই ক্ষেত্ৰত সিদ্ধান্তবোৰ ৰূপায়ণ কৰিবলৈ যত্ন কৰিব। আজি নিয়োজিত লোকসকলৰ কিবা কাৰণত তেওঁলোকৰ ঊৰ্ধ্বতন বিষয়ৰ পৰা কিছু অসন্তুষ্টিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে, গতিকে নিজৰ কৰ্ম পদ্ধতিবোৰ ভালদৰে ৰাখিবলৈ যত্ন কৰিব লাগিব আৰু কিবা যদি অসুবিধা পায় তেনেহ'লে তৎক্ষণাতে আপুনি উচ্চ বিষয়াক অৱগত কৰিব। পত্নীৰ সৈতে আজি আপোনাৰ আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ ভাল হৈ থাকিব আৰু অসাৰ প্ৰেমৰ সম্পৰ্কত আজি সময় নষ্ট নকৰিব, অন্যথা নিজৰ ক্ষতি হ'ব পাৰে। নেতিবাচক চিন্তাই আজি আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব, গতিকে আত্মচিন্তাত কিছু সময় কটাওক আৰু ধ্যান কৰিবলৈ যত্ন কৰক, যাতে আপোনালোকৰ কোনো ক্ষেত্ৰতে নেতিবাচক চিন্তাৰ উদ্ভৱ নহয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ দৈনন্দিন কাম কাজ অতি সংঘটিত হ'ব আৰু ইয়াৰ ফলত আপোনাৰ কামবোৰ কৰোঁতেও আপোনাৰ সুবিধা হ'ব। আজি আপুনি যোগাসন আদি কামত আগ্ৰহ বৃদ্ধি পোৱা দেখা যাব আৰু মানসিক শান্তিও অনুভৱ কৰিব, যাৰ ফলত আপুনি কাম কৰোঁতে ইতিবাচকতা দেখা পাব। যিকোনো বিশেষ কাম আৰম্ভ কৰাৰ বাবে আজি এক উত্তম দিন, গতিকে এই ভাল সময়খিনি আপুনি সঠিক দিশত পৰিচালনা কৰক। আপুনি দেখিব যে আপোনাৰ কামবোৰ নিজাববীয়াকৈ হ'বলৈ ধৰিছে আৰু ইয়ে আপোনাৰ আত্মবিশ্বাসো বৃদ্ধি কৰিব। সকলো পৰিস্থিতিৰে আপুনি শান্ত আৰু সংযত হৈ থকাটো গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ সমস্যাৰ কথা কাৰো আগত অৱগত নকৰিব। প্ৰয়োজন হ'লে আপোনাৰ পৰিয়ালৰ সদস্যৰ পৰা সহায় লওক, কিন্তু অচিনাকি মানুহৰ বা অন্য ব্যক্তিৰ লগত এইবোৰ ক্ষেত্ৰত আপুনি কোনো ধৰণৰ কথা প্ৰকাশ নকৰিব, অন্যথা আপোনাৰ মনোবল বেয়া হ'ব পাৰে বা আপোনাৰ কামবোৰতো নেতিবাচক প্ৰভাৱ পৰিব পাৰে। পৰিয়ালৰ এজন সদস্যৰ অসুস্থতাৰ বাবে আপোনাৰ দৈনন্দিন কাম কাজত কিছু ব্যাঘাত জন্মিব পাৰে, কিন্তু তেওঁলোকক আপুনি সঠিক চিকিৎসা গ্ৰহণ কৰালে আপোনাৰ পৰিয়ালৰ সদস্যৰ স্বাস্থ্য ভাল হৈ থাকিব। ব্যৱসায়ত আজি আপুনি যথেষ্ট প্ৰতিযোগিতাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে, গতিকে আপোনাৰ কামবোৰত কিছু সাল সলনি কৰি লোৱাটো ভাল হ'ব আৰু প্ৰতিযোগিতাৰ ক্ষেত্ৰত আপুনি গুৰুত্ব দিব, অন্যথা আপুনি প্ৰতিযোগিতাৰ ক্ষেত্ৰত পিছ পৰিব পাৰে।
কৰ্মচাৰীসকলৰ কাৰ্যকলাপৰ ওপৰতো চকু ৰাখিব। তেওঁলোকৰ মাজত কোনো ধৰণৰ যাতে বিভাজন আদিৰ সৃষ্টি হ'ব নোৱাৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত আজি আপোনাৰ যথাযথ অৱদান আগবঢ়াওক। ইয়াৰ ফলত আপোনালোকৰ কাৰ্যালয়ৰ পৰিৱেশ ইতিবাচক হ'ব আৰু সহকৰ্মীৰ সহায়ো আপুনি আজি লাভ কৰিব। পত্নীৰ অনুভৱক আজি সন্মান কৰক আৰু পৰিয়ালৰ প্ৰয়োজনীয়তাৰ প্ৰতি গুৰুত্ব দিয়াটো ভাল হ'ব আৰু এনে কৰিলে আপোনালোকৰ পৰিয়ালত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। প্ৰেমৰ সম্পৰ্কত আজি অলপ সাৱধান হোৱাৰ সময় হ'ব, গতিকে এই ক্ষেত্ৰত আপুনি কোনো কাৰণতে অসাৱধানতা অৱলম্বন নকৰিব, অন্যথা আপোনাৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। স্বাস্থ্য সম্পৰ্কীয় সমস্যাবোৰক আপুনি সহজভাৱে নল'ব, সোনকালে চিকিৎসাৰ ব্যৱস্থা কৰিব। ইয়াৰ ফলত আপুনি সুস্থ অনুভৱ কৰিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক চিকিৎসা কৰাটো বা আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি হয়তো বহুদিনৰ পৰা সফলতা লাভ কৰিবলৈ চেষ্টা কৰি থকা কামৰ লগত জড়িত কিছু ভাল খবৰে আপোনাক আনন্দিত কৰিব আৰু ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাসো বৃদ্ধি পাব আৰু অইন কামবোৰতো আপুনি ইতিবাচকতা দেখিব। অভিজ্ঞ লোকৰ পৰামৰ্শ আৰু নিৰ্দেশনা পালন কৰিও উপায় বিচাৰি পাব আৰু ইয়াৰ ফলত আপোনাৰ কামবোৰতো গতি লাভ কৰিব। সন্তানৰ আশাত থকাসকলে হয়তো আজি কিছু ভাল খবৰ পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ মানসিকভাৱেও সকাহ আৰু আনন্দ লাভ কৰিব। ধনৰ লেনদেনৰ ক্ষেত্ৰত যিকোনো ব্যক্তিক আজি বিশ্বাস কৰাটো ক্ষতিকাৰক হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব লাগিব আৰু পৰাপক্ষত আজি এই ক্ষেত্ৰত আপুনি আগবঢ়াটো ভাল নহ'ব পাৰে, গতিকে পিছুৱাই দিয়াটোৱেই ভাল হ'ব। ছাত্ৰ ছাত্ৰীসকলে মনোৰঞ্জনৰ দৰে অসাৰ কামত লিপ্ত হৈ নিজৰ পঢ়া শুনাৰ লগত আপোচ কৰিব নালাগে। প্ৰথমতে তেওঁলোকে পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে গুৰুত্ব দিয়াটো ভাল হ'ব। চৰকাৰী কাম কাজ বা আদালতৰ গোচৰ সন্দৰ্ভত আজি জড়িত কিছু বাকী থকা কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আপোনাৰ কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি অভিজ্ঞতা থকা ব্যক্তিৰ সৈতে আলোচনা কৰি এই ক্ষেত্ৰত আগবঢ়াটো ভাল হ'ব, তেতিয়াহে আপুনি ইয়াৰ উচিত সমাধানো লাভ কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ কাম কৰাৰ ধৰণ সংঘটিত হ'ব আৰু উপাৰ্জনো ভাল হ'ব আৰু ইয়াৰ ফলত আপুনি মানসিক সকাহো লাভ কৰিব। যিকোনো বাকী থকা পে'মেণ্ট লাভ কৰাৰ ফলত আজি আপোনাৰ আৰ্থিক দিশতো উন্নতি দেখা যাব। আমদানি ৰপ্তানিৰ সৈতে জড়িত কামে আজি গতি লাভ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক দিশতো উন্নতি দেখা পাব। আয় বৃদ্ধি হোৱাৰ ফলত আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতো আৰ্থিক দিশত সবল হ'ব। নিয়োজিত লোকসকলে আজি নিজৰ কামৰ বাবে ক'ৰবালৈ যাবলগীয়াও হ'ব পাৰে আৰু এই যাত্ৰা আপোনাৰ বাবে উপকাৰী বুলিও প্ৰমাণিত হ'ব। মাথো আপুনি যি কামতে নাযায় কিয় নিজৰ কৰ্তব্য ভালদৰে পালন কৰিবলৈ যত্ন কৰিব। ঘৰত আলহীৰ আগমন অহাৰ লগে লগে আপোনালোকৰ ঘৰত হুলস্থুলীয়া আৰু আনন্দৰ পৰিৱেশে বিৰাজ কৰিব আৰু আপোনালোকে ঘৰত এক ইতিবাচক পৰিৱেশৰো সৃষ্টি কৰিবলৈ সক্ষম হ'ব। পুৰণি বন্ধু এজনক লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব আৰু আপুনি ইয়াৰ ফলত মানসিক শান্তিও লাভ কৰিব। মূৰৰ বিষ বা বদহজমৰ দৰে আজি সমস্যা আপোনাৰ বৃদ্ধি পাব পাৰে, গতিকে যোগাসন আৰু ব্যায়ামক আপুনি সম্পূৰ্ণৰূপে দৈনন্দিন কাৰ্যকলাপৰ সৈতে জড়িত কৰিবলৈ যত্ন কৰিব। ইয়ে আপোনাক সুস্থ কৰি ৰখাত আৰু সবল কৰি ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি কিছুদিন ধৰি বাকী থকা কামে গতি লাভ কৰিব। ইয়াৰ ফলত আপুনি আৰ্থিক দিশত সবল এক পৰিস্থিতিৰ সন্মুখীন হ'ব। সন্তানৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ সহায় সহযোগিতাই তেওঁলোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব আৰু তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰাটো সহায় কৰিব। ঘৰৰ ব্যৱস্থা আজি ঠিকেই থাকিব, মাথো আপোনালোকে সঠিক পৰিৱেশ বজাই ৰাখিবলৈ যত্ন কৰিব লাগিব। আপোনাৰ ৰাজনৈতিক আৰু সামাজিক বৃত্ত বিস্তাৰ কৰাটো আপোনাৰ বাবে লাভজনক হ'ব, গতিকে এনে কোনো ব্যক্তিৰ সৈতে যদি আপোনালোকৰ চিনাকি আছে তেনেহ'লে তেওঁলোকৰ পৰা উচিত সুবিধাবোৰ ল'বলৈ যত্ন কৰিব আৰু এই সময়ত নতুন যোগাযোগ গঢ়ি তোলাৰ লগতে পুৰণি সম্পৰ্কবোৰো মজবুত কৰাৰ সময় আহি পৰিছে, গতিকে সকলো ক্ষেত্ৰতে আপুনি সম্পৰ্ক স্থাপন কৰিবলৈ যত্ন কৰিব। আজি যিকোনো ডাঙৰ সিদ্ধান্তবোৰ পিছুৱাই দিয়াটোৱেই ভাল হ'ব, কাৰণ আপুনি কিবা দ্বিধাদ্বন্দ্বত বেয়াকৈ আবদ্ধ হৈ পৰিব পাৰে, গতিকে আজি আপুনি কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰিব। বাজেটতকৈ আজি অধিক খৰচ কৰিলে আপোনাৰ মানসিক চাপৰ সৃষ্টি হ'ব পাৰে, গতিকে বাজেটৰ মতে চলিবলৈ যদিও কষ্ট হয় তথাপিও আপুনি সেইমতে চলিবলৈ যত্ন কৰিব লাগিব। লগতে আজি আপোনাৰ অসাৰ কামত সময় নষ্ট কৰাতকৈ নিজৰ ব্যক্তিগত ৰুটিনত অগ্ৰাধিকাৰ দিয়ক, ইয়ে আপোনাক লাভৱান কৰিব।
অন্যথা অসাৰ কাম কাজত যদি আপুনি জড়িত হয় তেনেহ'লে নিজৰ যি কাৰ্যকলাপ আছে বা নিজৰ যিবোৰ কাম আছে সেইবোৰত আপুনি বাধা পাব। ব্যৱসায়ৰ অৱস্থা আগতকৈ উন্নত দেখা যাব। যিকোনো নতুন প্ৰকল্পত সুনিৰ্দিষ্ট আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো সঠিক হ'ব আৰু সেইমতে আগুৱাই যাবলৈও যত্ন কৰিব। তেতিয়া দেখিব আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অধিক উন্নতি দেখা পাইছে। সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত আজি ভাল চুক্তি হোৱাৰো সম্ভাৱনা আছে, কিন্তু চুক্তি কৰাৰ সময়ত আপুনি ভালদৰে অলপ চোৱা চিতা কৰি ল'ব লাগিব, কাৰণ কাগজৰ যদি ভুল হয় তেনেহ'লে আপোনাৰ ক্ষতি হ'ব পাৰে। নিয়োজিত লোকসকলৰ অফিচত আজি সহকৰ্মী এজনৰ লগত তৰ্ক বিতৰ্কৰ পৰিস্থিতি হ'ব পাৰে। ইয়াৰ ফলত আপোনালোকৰ কাৰ্যালয়ৰ পৰিৱেশ নেতিবাচক হ'ব। গতিকে যত্ন কৰিব যাতে কোনো ধৰণৰ বাদ বিবাদ আপোনালোকৰ সৃষ্টি নহয়। কোনোবা বাহিৰা মানুহৰ বাবে ঘৰত নেতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। গতিকে পৰিয়ালত যাতে কোনো ধৰণৰ অন্য ব্যক্তিৰ হস্তক্ষেপ নহয় তাৰ প্ৰতি আপুনি গুৰুত্ব দিব। যিকোনো ক্ষেত্ৰতে পৰিয়ালত যদি কিবা সমস্যাৰ সৃষ্টি হয় তেনেহ'লে পৰিয়ালৰ সকলো সদস্যক লগত লৈ আলোচনাৰ মাধ্যমেৰে সমাধান উলিয়াবলৈ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কবোৰ আজি মধুৰ হৈ পৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব। গেছ আৰু এচিডিটিৰ সমস্যাই আপোনাক আজি অসুবিধাত দিব পাৰে। অৱশ্যে অলপ সাৱধানে আপোনাৰ স্বাস্থ্য ভাল কৰি ৰাখিব। এই ক্ষেত্ৰত আপুনি খাদ্যৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক আৰু সুষম খাদ্যহে গ্ৰহণ কৰিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আকাংক্ষিত কাম এটা সম্পূৰ্ণ কৰিলে মনত শান্তি আহিব আৰু লগতে আপোনাৰ আত্মবিশ্বাসো বৃদ্ধি পাব, যাৰ ফলত আপুনি অইন কামতো কৰিবলৈ সক্ষম হ'ব। ঘৰলৈ আজি ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ সুখদায়ক হৈ পৰিব আৰু আপোনালোকৰ ধাৰণাবোৰ বিনিময় কৰিলে আপোনালোকে উচিত সমাধানো লাভ কৰিব। অভিজ্ঞ লোকৰ পথ প্ৰদৰ্শনত নিশ্চয় আজি গুৰুত্ব দিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত আৰু অধিক ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে যোগাযোগ বজাই ৰাখক। বিশেষকৈ মহিলাসকলে বিশেষ সাৱধানতা অৱলম্বন কৰাটো আজিৰ বাবে ভাল হ'ব আৰু ঘৰখন কিদৰে আপোনালোকে ভাল কৰিব পাৰে তাৰ প্ৰতিও যত্ন কৰিব। আনৰ বিষয়ত কোনো ধৰণৰ আজি হস্তক্ষেপ নকৰিব। ইয়াৰ ফলত আপোনাৰ মানহানি হোৱাৰো সম্ভাৱনা অধিক। গতিকে পৰাপক্ষত এইবোৰৰ পৰা আঁতৰত থাকিবলৈ যত্ন কৰিব। আপোনাৰ সন্তানৰ যিকোনো খঙৰ ফলত আজি আপোনাৰ ঘৰত কিছু বিশৃংখলা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। গতিকে তেওঁলোকক আপুনি ভালদৰে বুজাবলৈ যত্ন কৰিব। বকাবকি কৰিলে তেওঁলোকৰ আত্মসন্মান আঘাত পাব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ ঘৰতো কিছু নেতিবাচক প্ৰভাৱ পৰিব পাৰে। কৰ্মচাৰীৰ বাবে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপোনাৰ জ্ঞান ব্যৱহাৰ কৰি এই সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰক আৰু অতি সোনকালে আপুনি এই সমাধানো লাভ কৰিব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কামত গোপনীয়তা বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। গতিকে কোনো ধৰণৰ তথ্য আপুনি প্ৰকাশ নকৰিব। নিয়োজিত লোকসকলৰ অফিচত আজি শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপোনালোকে কামবোৰ কৰিবলৈও ভাল পৰিৱেশৰ দেখিব আৰু কামবোৰতো সফল হ'ব। স্বামী স্ত্ৰীৰ মাজত সম্পৰ্ক ভাল হৈ পৰিব আৰু আপোনালোকৰ ঘৰৰ পৰিৱেশো ইতিবাচক হ'ব। ঘৰত যদি কোনোবা অতিথিৰ আগমন ঘটে তেনেহ'লে আপোনালোকৰ ঘৰতো আনন্দৰ সৃষ্টি হ'ব আৰু সকলো সদস্যৰ মাজতে উল্লাসো দেখা যাব। প্ৰেমৰ সম্পৰ্কবোৰত আজি ঘনিষ্ঠতা বাঢ়িব আৰু আপোনালোকে প্ৰেমৰ সংগীৰ সৈতে ক'ৰবালৈ যোৱাৰ যদি পৰিকল্পনা কৰে তেনেহ'লে আপোনালোকৰ আৰু অধিক ভাল ফলাফল দেখা পাব। দৈনন্দিন জীৱনত ব্যায়াম আৰু যোগাসনৰ দৰে কাম কাজবোৰ নিশ্চিতভাৱে অন্তৰ্ভুক্ত কৰিবলৈ যত্ন কৰক। পদ্ধতিগত জীৱনশৈলী আৰু ভাল অভ্যাসে আপোনাক সুস্থ কৰি ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ লাভজনক পৰিস্থিতি স্থায়ী হ'ব আৰু ইয়ে আপোনালোকৰ মনত আনন্দৰ সৃষ্টি কৰিব। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাই আপোনাৰ কামত সফলতা কঢ়িয়াই আনিব আৰু আপোনাকো সুনিৰ্দিষ্ট কৰিবলৈ সক্ষম কৰাব। ঘৰৰ লগত জড়িত কামবোৰত গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপোনাৰ ঘৰতো আজি ভাল পৰিৱেশৰ সৃষ্টি হ'ব। সম্পত্তি বা বাহন ক্ৰয় বিক্ৰয়ৰ লগত জড়িত কিছু কাৰ্যকলাপ হ'ব পাৰে, কিন্তু মনত ৰাখিব যাতে কোনো ধৰণৰ ঋণ গ্ৰহণ নকৰিব, অন্যথা আপোনাৰ বাবে অসুবিধাৰ সৃষ্টি হ'ব পাৰে। এই সময়ত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰি বস্তুগত আৰামত মনোনিৱেশ কৰাৰ সময় হ'ব আৰু সেইবাবে আপুনি এই ক্ষেত্ৰত বেছিকৈ মনোনিৱেশ কৰিব। বাহিৰৰ কোনো ব্যক্তিক হস্তক্ষেপৰ বাবে পাৰিবাৰিক সম্পৰ্কত কিছু
অৱনতি ঘটিব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব লাগিব, যাতে কোনো কাৰণতে অন্য ব্যক্তিৰ হস্তক্ষেপ হ'বলৈ নিদিব। আপোনাৰ ল'ৰা ছোৱালীৰ লগতো আজি কিছু সময় কটোৱাটো বাধ্যতামূলক কৰক। ইয়াৰ ফলত আপোনালোকৰ সন্তানেও আজি কিছু শিকিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ পৰিস্থিতি উন্নত হ'ব। লগতে আপুনি কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ পৰা সম্পূৰ্ণ সমৰ্থনো লাভ কৰিব। তেওঁলোকৰ সৈতে আপোনাৰ মনৰ ভাগ বতৰা কৰিলে ব্যৱসায়িক ক্ষেত্ৰত নতুন কিছু উপায়ো ওলাই আহিব। আপোনাৰ একাগ্ৰতাৰ উপস্থিতিয়ে ব্যৱসায়ী পৰিৱেশ অনুশাসিত কৰি ৰাখিব আৰু ইয়াৰ ফলত আপুনি আজি ভাল লাভ কৰিবলৈ সক্ষম হ'ব। অংশীদাৰিত্ব ব্যৱসায়ত আজি সৰু ভুল বুজাবুজিৰ ফলত বিচ্ছেদ হ'ব পাৰে। গতিকে অংশীদাৰসকলক একেলগে লৈ যিকোনো সমস্যাৰ ক্ষেত্ৰত সমাধান বিচাৰিবলৈ যত্ন কৰিব। যদি আপুনি এই ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখে, তেনেহ'লে কোনো ধৰণৰ আপোনালোকৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয়। ঘৰুৱা পৰিৱেশ আজি অনুশাসন বজাই ৰখাত স্বামী স্ত্ৰীয়ে উভয়ে পূৰ্ণ সহযোগিতা কৰিব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ সুসংগঠিত হৈ থাকিব। শিশুৰ সৈতে কিছু সময় কটালে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু ঘৰত আপোনালোকে কিছু সুখৰ সময় কটাবলৈ সক্ষম হ'ব। মানসিক চাপ আৰু উদ্বেগৰ দৰে পৰিস্থিতিৰ পৰা আজি আঁতৰি থাকক। ইতিবাচক হৈ থাকিবলৈ হ'লে ইতিবাচক মানুহৰ সংগ লাভ কৰক, ধ্যান কৰক, যোগাসন কৰক। এনে কৰিলে আপুনি দেখিব আপোনাৰ স্বভাৱত ইতিবাচক পৰিৱৰ্তন আহিছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 2। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ পদ্ধতিগত ৰুটিন আৰু কাম কৰা পদ্ধতিয়ে আপোনাৰ স্বাস্থ্য আৰু ব্যক্তিত্বৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব। গতিকে আপোনাৰ কাম কৰাৰ ধৰণত কিছু পৰিৱৰ্তন কৰিবলৈ যত্ন কৰিব। যদি মানসিক চাপ বেছি হয়, তেনেহ'লে নিসংগতাত কিছু সময় কটালে আপোনাৰ এই ক্ষেত্ৰত সমাধান লাভ কৰিব। সম্পত্তিৰ লগত জড়িত যিকোনো কাম কৰিবলৈ আজি এক ভাল দিন। গতিকে যদি পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত কোনো কাম আছে, তেনেহ'লে আজি কৰক। ঘৰৰ ৰক্ষণাবেক্ষণৰ সৈতেও জড়িত ক্ৰয়ৰ বাবে আপুনি আজি উদাৰতাৰে খৰচ কৰিব, কিন্তু মনত ৰাখিব আপোনাৰ বাজেটৰ কথাও, কাৰণ এনে নকৰিলে আপোনাৰ আৰ্থিক সমস্যাও হ'ব পাৰে। দৈনন্দিন কাম কাজ উন্নত কৰাৰ লগতে সম্পত্তি সম্পৰ্কীয় কাম কৰিবলৈ এইটো এটা নিখুঁত সময়। গতিকে এই ক্ষেত্ৰতো আপুনি অলপ গুৰুত্ব দিব। যিকোনো সৰু সৰু নেতিবাচক কথাক আজি আওকাণ কৰি চলিলে আপোনালোকৰ কোনো ধৰণৰ মানসিক চাপ নপৰে আৰু আপুনি কোনো বাধা নোহোৱাকৈ কামবোৰো কৰিব পাৰিব। মানুহে কি কৈছে নাই কোৱা সেইবোৰত গুৰুত্ব নিদিলে আৰু অধিক ভাল হয়। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ বিশেষ যত্ন ল'বলৈ চেষ্টা কৰক। তেওঁলোকৰ সন্মান বজাই ৰাখক। তেওঁলোকৰ পৰামৰ্শ আৰু পথ প্ৰদৰ্শনক আপুনি মূল্য দিয়ক। দেখিব যে আপোনাৰ জীৱন ইতিবাচক হৈ পৰিছে। ব্যৱসায়ৰ প্ৰতিটো কামৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব, কাৰণ গাফিলতিৰ ফলত আপুনি আজি গ্ৰাহক হেৰুৱাৰ পৰিৱেশৰো সৃষ্টি হ'ব পাৰে। আনকি আপোনাৰ অপমানজনক পৰিস্থিতিও হ'ব পাৰে। গতিকে সাৱধান হ'ব। জ্যেষ্ঠ বিষয়াৰ সৈতে আপোনালোকৰ সম্পৰ্ক আজি ভাল কৰিবলৈ যত্ন কৰিব। তেতিয়াহে নিয়োজিত লোকসকলে তেওঁলোকৰ কামত ইতিবাচকতা দেখিব আৰু কামবোৰ সুচাৰুৰূপে কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জন আৰু আনন্দত সময় কটাওক। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত ঘনিষ্ঠতা দেখা পাব। প্ৰেমৰ সম্পৰ্কত আজি কিছু উত্তেজনা থাকিব পাৰে। গতিকে আজি প্ৰেমৰ সম্পৰ্কৰ পৰা অলপ দূৰত্ব বজাই ৰখাটো ভাল হয়। অসুস্থতাৰ বাবে আজি কিছু অৱসাদ আৰু এলাহ আহিব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি ধ্যান আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিয়ক। আপুনি দেখিব সক্ৰিয় হৈ থাকিবলৈ সক্ষম হৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি পৰিকল্পনা অনুসৰি প্ৰতিটো কাম কৰিলে আপোনাৰ নিশ্চয় সফলতা আহিব। গতিকে কাম কৰাৰ আগতে আপুনি এক ৰূপৰেখা বনাই ল'ব আৰু পৰিকল্পনাও বনাই ল'ব, আৰু সেইমতে যদি আপুনি কামবোৰ কৰি যায়, দেখিব আপোনাৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ সক্ষম হৈছে। ঘৰ আৰু ব্যৱসায়ৰ মাজত আজি ভাল সমন্বয় থাকিব আৰু দুয়োটা ক্ষেত্ৰতে আজি আপুনি ভাল প্ৰতিফলনো দেখিব। বন্ধু বান্ধৱী আজি আপোনাৰ ঘৰলৈ আহিব লগাও হ'ব পাৰে। সকলো সদস্যই ইজনে সিজনৰ লগত সামাজিকভাৱে মিলিত হৈ ভাল পাব আৰু এই সময়ছোৱাত আপুনি পৰিকল্পিতভাৱে কাম কৰি সামাজিক সম্পৰ্কৰো সুদৃঢ় কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটো আপুনি যিকোনো কাম অতি চিন্তাশীলভাৱে কৰিবলৈ চেষ্টা কৰক। কোনো ষড়যন্ত্ৰ বা প্ৰতিবাদৰ পৰিস্থিতিত আপুনি আবদ্ধ হৈ নপৰিব, অন্যথা এই সময়খিনি আপুনি হেৰুৱাব পাৰে। আৰু যিকোনো ভ্ৰমণৰ অসুবিধাও আজি সৃষ্টি হ'ব পাৰে। গতিকে আজিৰ দিনটোৰ বাবে ভ্ৰমণ কাৰ্যসূচী নাৰাখিব। কঠোৰ পৰিশ্ৰমৰ পিছতহে আজি হয়তো আকাংক্ষিত ফলাফল আজি নাপাব পাৰে, কিন্তু আপুনি মন বেয়া নকৰিব বা মানসিক চাপৰ উদ্ভৱ নকৰিব।
কৰ্মক্ষেত্ৰত আজি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ প্ৰচেষ্টাৰ সঠিক ফল পোৱাৰ সময় আহি পৰিছে। গতিকে যিকোনো দীৰ্ঘ দূৰত্বৰ যাত্ৰা আপোনাৰ বাবে লাভজনক হ'ব আৰু সৌভাগ্যও বৃদ্ধি কৰিব। গতিকে ব্যৱসায়িক ক্ষেত্ৰত আজিৰ দিনটো ভালেই দেখা যায়। গৱেষণা, অধ্যয়ন বা অন্বেষণৰ সৈতে জড়িত কামত যুৱক যুৱতীসকলে সফলতা লাভ কৰিব পাৰিব। গতিকে এইবোৰ ক্ষেত্ৰত যদি আপোনালোকে জড়িত হৈ আছে তেনেহ'লে আপোনালোকে ভালদৰে মনোযোগ দিয়ক। পৰিয়ালৰ সদস্যৰ মাজত আজি ভাল সমন্বয় আৰু মৰম থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ সকলো সদস্যৰ মাজতে ঘনিষ্ঠতাও দেখা পাব। পৰিয়ালৰ কিবা সমস্যাৰ উদ্ভৱ হ'লেও আপোনালোকে সহযোগিতাৰ মাধ্যমেৰে সেইবোৰ সমাধান কৰিবলৈ সক্ষম হ'ব। পৰিৱৰ্তিত বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলক। বিশেষকৈ ডিঙিৰ বিষ আৰু জ্বৰৰ দৰে সমস্যা আজি হ'ব পাৰে। গতিকে আয়ুৰ্বেদিক বস্তু বেছিকৈ সেৱন কৰিলে আপোনালোকে এই ক্ষেত্ৰত সুস্থ হৈ উঠিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপুনি পৰিকল্পিত আৰু অনুশাসিতভাৱে কামবোৰ সহজে সম্পূৰ্ণ কৰিব পাৰিব আৰু ইয়ে আপোনালোকক আত্মবিশ্বাস বৃদ্ধি কৰিব। আপোনাৰ যিকোনো কৃতিত্বই আজি সমাজত আৰু ঘনিষ্ঠ আত্মীয়ৰ মাজত আপোনাৰ সন্মান বৃদ্ধি কৰিব আৰু আপুনি আজি ভালদৰে চলিবলৈ সক্ষম হ'ব। ৰাজনৈতিক সম্পৰ্ক আপোনাৰ বাবে আজি লাভজনক হ'ব। গতিকে এই সময়খিনি আপুনি সৎব্যৱহাৰ কৰিবলৈ যত্ন কৰক। আত্মীয়ৰ লগত সম্পৰ্ক মধুৰতাৰ বজাই ৰখাত আপোনাৰ বিশেষ ভূমিকা থাকিব আৰু এই সময়ছোৱাত আপুনি তেওঁলোকক গুৰুত্ব দিলে আৰু অধিক তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ সক্ষম হ'ব। পৰিয়াল আৰু সন্তানৰ লগত জড়িত বিষয়ত বেছি হস্তক্ষেপ নকৰিব। তেওঁলোককো স্বাধীনতা প্ৰদান কৰক তেওঁলোকৰ মতে চলিবলৈ। তেতিয়া দেখিব যে আপোনাকো সন্মান কৰিব। তেওঁলোকৰ অভিজ্ঞতাৰ ভিত্তিত কাম কৰিবলৈ দিয়ক। ইয়াৰ দ্বাৰা তেওঁলোকৰ ওপৰত আত্মবিশ্বাস গঢ় লৈ উঠিব। ব্যৱসায়িক ক্ষেত্ৰত আজি সময় অনুযায়ী কামৰ ধৰণ সলনি কৰিব লাগিব পাৰে। গতিকে এই ক্ষেত্ৰত আৰু অধিক আপুনি চিন্তা চৰ্চা কৰি আগবাঢ়িব পাৰে আৰু আপোনাৰ যোগাযোগসমূহ আৰু অধিক শক্তিশালী কৰক। বিদেশৰ সৈতে জড়িত ব্যৱসায়তো আজি আপুনি আকাংক্ষিত লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে আপোনাৰ যোগাযোগসমূহ ভালদৰে সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰক। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ লক্ষ্যত উপনীত হোৱাত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে, কিন্তু এজন জ্যেষ্ঠ বিষয়াৰ সহায় আপোনাৰ বাবে ভাল হ'ব আৰু তেওঁলোকৰ সহায়তে আপুনি কামবোৰতো আজি ইতিবাচক ফলাফল লাভ কৰিব। ঘৰৰ বাহিৰত স্বামী স্ত্ৰীৰ মাজত চলি থকা মতানৈক্য প্ৰকাশ নকৰিব, অন্যথা এই ক্ষেত্ৰত আন কোনোবাই সুবিধা ল'ব পাৰে। একেলগে বহি সমস্যাবোৰ সমাধান বিচাৰিবলৈ ওলোৱাটোৱে আপোনালোকৰ বাবে উত্তম কাম হ'ব। আধ্যাত্মিকতা আৰু প্ৰকৃতিৰ ওচৰত কিছু সময় কটালে আজি আপুনি শান্তি আৰু শিথিলতা লাভ কৰিব। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰতো ইতিবাচক প্ৰভাৱ পৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি সময় আপোনাৰ বাবে অনুকূল হৈ আছে। এই ভাল সময়খিনিৰ সম্পূৰ্ণ সুবিধা ল'বলৈ চেষ্টা কৰক। যদি আপুনি কোনো গুৰুত্বপূৰ্ণ কামত ধন বিনিয়োগ কৰাৰ কথা ভাবিছে তেনেহ'লে আজি পৰিস্থিতি অনুকূল হৈ আছে। গতিকে এই বিষয়ে আপুনি গুৰুত্ব সহকাৰে আগবাঢ়িবলৈ যত্ন কৰক, কিন্তু আপোনাৰ বিচাৰ বিবেচনাৰ ওপৰতো গুৰুত্ব দিব। ঘৰৰ আৰাম আৰু সুবিধাৰ সৈতে জড়িত বস্তু আজি কিনিব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰত আজি ইতিবাচক পৰিৱৰ্তনো দেখিব। এই সময়ত আপুনি বিনিয়োগ আৰু বৃদ্ধি কৰক। বিলাসিতাৰ বাবে আপোনাৰ বাবে আজি শুভ সময়। ব্যক্তিগত ব্যৱসায়ত আজি মনোযোগ দিয়ক আৰু বেছি কথা কোৱাৰ পৰা বিৰত থাকক, অন্যথা আপোনাৰ এই ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। লগতে সুবিধা লাভৰ বাবে কোনো ভুল পথ গ্ৰহণ নকৰিব, অন্যথা আপোনাৰ বিপদ বৃদ্ধি পাব পাৰে। সন্তানৰ কোনো সমস্যাৰ বাবে আজি আপোনাৰ মন চিন্তিত হ'ব পাৰে, কিন্তু এই ক্ষেত্ৰত আপুনি তেওঁলোকৰ সৈতে ভালদৰে কথা পাতক। যি চিন্তাৰ উদ্ভৱ হৈছে বা যি সমস্যাৰ উদ্ভৱ হৈছে সেইবোৰ সমাধান কৰিবলৈ অধিক যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ উচিত সমাধান ওলাই আহিব। যুৱক যুৱতীসকলে আজি তেওঁলোকে সময় নষ্ট নকৰি তেওঁলোকৰ কামত মনোযোগ দিয়াটো ভাল হ'ব। ব্যৱসায়ত আজি নিজৰ কামৰ ওপৰত মনোযোগ দিয়ক আৰু সফলতা লাভৰ বাবে সকলো প্ৰচেষ্টা আপুনি চলাবলৈ যত্ন কৰক। বৰ্তমান ব্যৱসায়িক কামৰ লগতে কিছুমান নতুন কামতো গুৰুত্ব দিয়ক, কাৰণ এই সময়ত পৰিস্থিতি আপোনাৰ পক্ষত আছে আৰু আপুনি লাভৱান হ'বলৈও গৈ আছে। গতিকে এই পৰিস্থিতিৰ আপুনি সুযোগ গ্ৰহণ কৰক। আপোনাৰ পত্নীৰ সমৰ্থনে আজি আপোনাক মানসিক চাপমুক্ত কৰি ৰাখিব আৰু আপোনাৰ সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি কৰিব। পৰিয়ালৰ কোনো সমস্যাৰ সৃষ্টি হ'লে আপুনি সেইবোৰত আপোনাৰ অৰিহণা যোগাবলৈ যত্ন কৰক। দেখিব আপোনাৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ পৰিছে। প্ৰেমৰ লগত জড়িত হৈ নিজৰ আজি কেৰিয়াৰৰ লগত আপোচ নকৰিব। প্ৰথমতে আপুনি কেৰিয়াৰত মনোনিৱেশ কৰক, তাৰপিছত এই ক্ষেত্ৰত আগবাঢ়িব।
যদি আপুনি কাহ চৰ্দিৰ দৰে সমস্যাত ভুগি আছে তেনেহ'লে ইয়াক সহজভাৱে নল'ব। অলপ অসাৱধানতাৰ ফলত আপোনাৰ ক্ষতি হ'ব পাৰে। গতিকে উচিত চিকিৎসা গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি দিনটোৰ আৰম্ভণি হ'ব এটা ভাল খবৰেৰে আৰু ইয়াৰ ফলত আপুনি আজি ইতিবাচকতাও দেখিব। আজি হয়তো আপুনি কিছুদিনৰ পৰা বিচাৰি থকা শান্তিও লাভ কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে আজি আশা অনুযায়ী ফলাফল লাভ কৰিব পাৰিব আৰু তেওঁলোকৰ মনতো উৎসাহ বৃদ্ধি পাব। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলে আজি হয়তো কিছু আশা দেখিব আৰু তেওঁলোকে যদি আৰু অধিক প্ৰচেষ্টা কৰে তেনেহ'লে তেওঁলোকে ভাল ফলাফলো লাভ কৰিব। কাৰণ বৰ্তমান সময়ত আপোনালোকৰ গ্ৰহৰ অৱস্থান সলনি হোৱাৰ ফলত আপুনি যি কামতে আগবাঢ়িব সেই কামতে আপুনি সহায় পাব। যিকোনো ঠাইতে আজি টকা বিনিয়োগ কৰাৰ আগতে সম্পূৰ্ণ তথ্য লৈ ল'ব, তাৰ পিছতহে আপুনি এই ক্ষেত্ৰত আগবাঢ়িব, অন্যথা লোকচান হ'ব পাৰে। স্বাস্থ্য সম্পৰ্কীয় সমস্যা আজি বৃদ্ধি পাব পাৰে, যাৰ ফলত আপোনাৰ কামৰ ধৰণত প্ৰভাৱ পৰিব। গতিকে ইতিবাচক হৈ থাকিবলৈ নিজৰ স্বাস্থ্যৰ যত্ন লওক আৰু ভাল মানুহৰ সংগত থাকক। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কিছু বোজা বৃদ্ধি পাব, কিন্তু কৰ্মচাৰীসকলৰ সহযোগিতাই ব্যৱসায়িক ব্যৱস্থাটো শৃংখলাবদ্ধ কৰি ৰাখিবলৈ সক্ষম কৰাব। যদি আপোনাৰ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত কোনো সমস্যাৰ সৃষ্টি হয় তেনেহ'লে আপুনি অভিজ্ঞ লোকৰ পৰা সহায় লওক। আপুনি সঠিক পথ বিচাৰি পাব। নিয়োজিত লোকসকলৰ অফিচত আজি সাৱধান হ'ব লাগিব, কাৰণ তেওঁলোকৰ কাৰোবাৰ লগত বাদ বিবাদৰো সৃষ্টি হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ সৈতে কিছু সময় কটালে আপোনাৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ পৰিব আৰু আপুনি ঘৰতে সুখদায়ক সময়ো কটাব পাৰিব। প্ৰেমৰ সম্পৰ্কত আজি আৱেগিক শক্তি থাকিব আৰু ইয়াৰ ফলত আপোনালোকে সম্পৰ্কত কিছু প্ৰভাৱ থাকিব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হ'ব। স্বাস্থ্যৰ ওপৰত আজি বতৰৰ প্ৰভাৱ পৰিব, গতিকে আজি আপুনি এই ক্ষেত্ৰত উচিত চিকিৎসা গ্ৰহণ কৰাটো ভাল হ'ব আৰু নিজৰ দৈনন্দিন কাম কাজ সঠিকভাৱে ৰখাৰ লগতে খাদ্যাভ্যাসতো গুৰুত্ব দিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 2। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।